এই মুহূৰ্তত মই উপস্থিত আছো কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা মহাৰাজ পিঠু উৰণক্ষেত্ৰত ইতিমধ্যে আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। বৰ্তমান সময়ত মই যদি কওঁ তেনেহলে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি প্ৰাতঃ ভ্ৰমণ কৰিবৰ কাৰণে আহিছে। কোনোৱে যদি চাইকেলখন আনিছে, কোনোৱে পদপথেৰে এই স্থানেদি গৈ কিছু দূৰ খোজ কাঢ়িছে। এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত এইখন উৰণক্ষেত্ৰ মুকলি কৰিলে আৰু মুকলি কৰাৰ পাছতেই এইখন উৰণক্ষেত্ৰৰ আজিৰ দিনটোত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো ইতিমধ্যে আমি দৰ্শকসকলক কিছু সময় পূৰ্বে দেখাইছিলোঁ আৰু বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। সকলোৱেই এটা কথাই কৈছে যে দীৰ্ঘদিনীয়া যিটো যান জঁটৰ সমস্যা, সেই সমস্যা অৱসান ঘটিছে বা সেই যান জঁটৰ সমস্যা অৱসান ঘটিব। এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ আহিছে আৰু এইখন উৰণক্ষেত্ৰদি সকলোৱে আহি যিটো যান জঁটৰ সমস্যা, সেই সমস্যাৰ কথা তেওঁলোকে উল্লেখ কৰিছে যে সেই সমস্যা আৰু এতিয়াৰ পৰা নহ'ব। আৰু পুৱাৰ ভাগতেই হওক বা বৰ্তমান সময়তো এনেদৰে সকলো প্ৰতিগৰাকী লোকেই মহানগৰবাসী আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে এইখন উৰণক্ষেত্ৰদি তেওঁলোকে অকণমান কিছু দূৰ তেওঁলোকে গৈছে। সকলোৱে এটা কথাই কৈছে যে দীৰ্ঘদিনীয়া আমাৰ যিটো সমস্যা, সেই সমস্যা আৰু এতিয়াৰ পৰা নাথাকিব। আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি এই মুহূৰ্তত দৰ্শকসকলক দেখাইছোঁ প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্য এইখন উৰণক্ষেত্ৰ আৰু এইখন উৰণক্ষেত্ৰ কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল আৰু মুকলি কৰাৰ পাছতেই সাধাৰণ যিসকল লোক, সেই সাধাৰণ লোকসকলৰ কাৰণে আৰু 3টা দিনৰ পাছত সাধাৰণ লোকসকলে নুনমাটি দিশেই হওক সমান্তৰালকৈ দীঘলী পুখুৰীৰ দিশে তেওঁলোকে অহা যোৱা কৰিব পাৰিব। আৰু বৰ্তমান সময়ত আপুনি যদি চান্দমাৰীৰ পৰা আপুনি যদি গণেশগুৰি অৰ্থাৎ আপুনি যদি জু ৰোডৰ দিশে যাব বিচাৰিছে তেনেহ'লে আপুনি যাব পাৰিব। সেইটো পথ বৰ্তমান সময়ত খুলি দিয়া হৈছে সাধাৰণ লোকসকলৰ কাৰণে। আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু দীৰ্ঘদিনীয়া যিটো যান জঁটৰ সমস্যা, সেই সমস্যা আৰু এতিয়া হৈ নাথাকিব। মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি কেনেকৈ জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছিল হয়তো সেই কথা সকলোৱে জ্ঞাত বা সেইসমূহ পৰিৱেশো আমি বিভিন্ন সময়ত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। কাষতে এখন আছে আইন মহাবিদ্যালয়, সমান্তৰালকৈ কাষতে আছে সোঁ চাইডে যদি চাই আপুনি তেনেহ'লে আছে এখন ইঞ্জিনিয়াৰিং কলেজ। ইঞ্জিনিয়াৰিং কলেজত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলেও কিন্তু দীৰ্ঘদিনে তেওঁলোকে যথেষ্ট কষ্টৰে তেওঁলোকে মহাবিদ্যালয়লৈ যাবলগীয়া হৈছিল। তাৰ পাছত এই উৰণক্ষেত্ৰখন মুকলি কৰাৰ লগে লগে কিন্তু সকলো উৎফুল্লিত হৈ পৰিছে। বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত মই যদি কওঁ তেনেহ'লে 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এইখন উৰণক্ষেত্ৰ মুকলি কৰাৰ পাছতে কিন্তু মহানগৰবাসীৰ যিটো দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যা, সেই সমস্যা অৱসান ঘটিছে আৰু সকলোৱে আহি এইখন উৰণক্ষেত্ৰত আজিৰ দিনটোত আমি প্ৰাতঃ ভ্ৰমণ কৰাও আমি দেখিবলৈ পাইছোঁ। সেই পৰিৱেশটো এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে কেনেকৈ প্ৰাতঃ ভ্ৰমণ কৰিবৰ কাৰণে আহিছে বা সকলোৱে এইখন উৰণক্ষেত্ৰ কেনেকুৱা হৈছে বা এইখন উৰণক্ষেত্ৰদি তেওঁলোকে চাইছে যে কেনেকুৱা হৈছে বা এইখন উৰণক্ষেত্ৰ 3 দিনৰ কাৰণে সাধাৰণ লোকৰ কাৰণে খুলি দিছে। অকণমান দাদা মই কথা পাতিম। অকণমান আগুৱাই গৈছে নতুন এখন উৰণক্ষেত্ৰ, দীৰ্ঘদিনীয়া এটা যান জঁটৰ সমস্যা অৱসান ঘটিব আৰু যান জঁটৰ সমস্যা অৱসান ঘটিব। হয়, সেইটো হয়। কিমান দূৰ গ'ল খোজকাঢ়ি? মইতো ৰাতিপুৱা বহুত দূৰলৈকে খোজকাঢ়ো, যাওঁ আৰু ঘূৰি আহোঁ এইফালে। মই গৈছোঁ আহিছোঁ বাৰু, এইটো সদায় ৰুটিন ৱৰ্ক। আপোনাৰ ঘৰ ইয়াতে গুৱাহাটী? মোৰ শৰণীয়াত। ক'ব বিচাৰিব এইখন উৰণক্ষেত্ৰ মুকলি কৰাৰ লগে লগে যথেষ্ট সুবিধা হ'ব? বহুত ডেভেলপ হৈছে, ভালে লাগিছে। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত মই যদি কওঁ তেনেহ'লে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু সকলোৱেই সাধাৰণ যিসকল লোক, সেই সাধাৰণ লোকসকলৰ কাৰণে 3 দিনৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু সেই 3 দিনৰ পাছত সাধাৰণ যিসকল লোক, সেই সাধাৰণ লোকসকলে অহা যোৱা কৰিব পাৰিব। 3 দিন কিছু কাম চলি আছে বা কিছু মহানগৰবাসীকো কিছু সময় দিছে মহানগৰবাসীয়ে যাতে এইখন উৰণক্ষেত্ৰদি ভালদৰে যাতে তেওঁলোকে যাব পাৰে। আৰু বৰ্তমান সময়ত পাছফালে আপোনালোকে দেখিছে সকলোৱেই নিজৰ স্বাস্থ্যৰ কিছু লোকে যতন লয় আৰু নিজৰ চাইকেলখন তেওঁলোকে লৈ আহিছে। সমান্তৰালকৈ বহু ব্যক্তিক আমি দেখিবলৈ পাইছোঁ, বহু সচেতন মহানগৰীকে এনেদৰে পুৱাৰ ভাগতে তেওঁলোকে ওলাই আহিছে। সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন উৰণক্ষেত্ৰ মুকলি কৰাৰ লগে লগে মহানগৰবাসীৰ যিটো দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যা, সেই সমস্যা যেন
ক'ৰবাত নহয় ক'ৰবাত অৱসান ঘটিব। বাৰিষা আহি আছে, বাৰিষাৰ আগমুহূৰ্তত মহানগৰীত কেনেধৰণৰ পৰিৱেশ আপোনালোকে জানে যে মহানগৰীত এজাক বৰষুণ দিলেই কেনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হয়, চানমাৰীত কৃত্ৰিম বানৰ সৃষ্টি হয়। চানমাৰীৰ পৰা দীঘলী পুখুৰী পাবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল পূৰ্বে, এতিয়াৰ পৰা আৰু সেই সময় প্ৰয়োজন নহয়। এতিয়াৰ পৰা মহানগৰবাসীয়ে সেই যন্ত্ৰণা দুৰ্ভোগ আৰু ভুগিব নালাগে। আৰু 3টা দিনৰ পাছত সাধাৰণ লোকসকলৰ কাৰণে মুকলি কৰিব। আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া ভাগত মুকলি কৰাৰ পাছতেই উৎফুল্লিত হৈছে মহানগৰবাসী।